নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। খাদ্য বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ 12 পাছ এণ্ড ডিগ্ৰী পাছ কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া, চিলেকশ্যন প্ৰচিডিউৰ, কোৱালিফিকেশ্যন বিচাৰিছে বা আপোনালোকৰ কি ভেকেঞ্চি আহিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ আপোনালোকে ফ'ল'টো কৰি ল'ব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে FSI যিটো ৰিক্ৰুইটমেণ্ট FCI ৰিক্ৰুইটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে খাদ্য বিভাগৰ ফালৰ পৰা। আৰু দেখিব পাইছে এডভাৰটাইজমেণ্টখন মুকলি কৰিছে এপ্ৰিলৰ 25 তাৰিখে, বেছি দিন হোৱা নাই। আৰু এপ্লাই অনলাইন যোগে কৰিব, ভেৰিয়াছ ভেকেঞ্চি আছে, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল, খাদ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু সেইখিনি আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব মই সেইটোও জনাই আছোঁ। 2025 বৰ্ষৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে FCI ফালৰ পৰা। চ' পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি ল'ম। এই ভেকেঞ্চিখিনিৰ সম্পূৰ্ণ ডিটেইলছখিনি জনাই আছোঁ। তাৰ আগতে মই আপোনালোকক অভাৰভিউ দিছোঁ। FCI ফুড বিভাগ ভৰ্তি আহিছে 2025 বৰ্ষৰ কাৰণে। CD ভৰ্তিৰ নো এক্সাম হয়, চেলাৰী ক্ষেত্ৰত দেখাইছে। এতিয়া আবেদন কৰিব পাৰিব। এই দেখিছে মই পোনপ্ৰথমে আপোনালোকক এটা মই অভাৰভিউ দি দিছোঁ। FCI ৰিক্ৰুইটমেণ্ট 2025ৰ পৰা আহিছে। ভেকেঞ্চি আহিছে ফুড ডিপাৰ্টমেণ্ট ভৰ্তি 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যনটো মই আপোনালোকক কৈছোঁ ফুড ছেফটি ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া, FSSAI FCI বুলিও কোৱা হয়। ইয়াৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুযোগ আহিছে আপোনালোকৰ বাবে। সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। ইয়াত দেখিব পাৰিছে, সেইটো আপোনালোকৰ এটা অভাৰভিউ দি দিছোঁ। আৰু ইয়াত ভেকেঞ্চিখিনি কি আছে মই আপোনালোকক জনাই দিছোঁ। ইয়াত ভেকেঞ্চিখিনি আপোনালোকে দেখিবলৈ পাব। ডাইৰেক্টৰৰ ভেকেঞ্চি আছে, জইণ্ট ডাইৰেক্টৰৰ ভেকেঞ্চি আছে, ছিনিয়ৰ মেনেজাৰৰ ভেকেঞ্চি আছে, মেনেজাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট ডাইৰেক্টৰৰ ভেকেঞ্চি আছে, এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ভেকেঞ্চি আছে, ছিনিয়ৰ প্ৰাইভেট ছেক্ৰেটেৰীৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে। মানে ইয়াত আপোনালোকে বহুখিনি ভেকেঞ্চি ভেৰিয়াছ ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। টোটেল পোষ্টৰ কথা ভেৰিয়াছ আছে, কিমান ভেকেঞ্চি উল্লেখ কৰা নাই। এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। মই লিংকটো ডেছক্ৰিপশ্যনতে দিয়া থাকিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ যাওঁ, অল ইণ্ডিয়া মেল আৰু ফিমেল সকলোৱে আবেদনসমূহ কৰিব পাৰিব। যদি মেল হয় তেতিয়াও পাৰিব, যদি ফিমেল হয় তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চেলাৰীৰ ক্ষেত্ৰত কৈ দিছোঁ 35,400ৰ পৰা 2,15,900 পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিটো এজ লিমিট যদি ক'বলৈ যাওঁ, মেক্সিমাম এজ 56 ইয়েৰ্ছলৈকে আবেদনসমূহ কৰিব পাৰিব। জেনেৰেলি 18 পৰা 40 বছৰলৈকে পাৰে। লগত যিটো এজ ৰিলেক্সন সেইটো লাভ কৰে, SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ আপোনালোকে লাভ কৰিব পাৰে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। SC SC PWD ক্ষেত্ৰতো কোনো এপ্লিকেশ্যন ফিজ দিয়া নাই, ফ্ৰী হয় অফক'ৰ্ছ। আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ ভাল সুযোগ আহিছে, সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে বাবে ভেকেঞ্চিখিনি আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকৰ বাবে এটা ভাল সুযোগ আহিছে, সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াও প্ৰয়োজন নাই। এতিয়া আহিলে আৰু যিটো কোৱালিফিকেশ্যন কিমান বিচাৰিছে বা চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকে গম পাব পাৰিব। আৰু ৰিলেক্সেশ্যনসমূহ এপ্লিকেবল বুলি মই কৈছোঁৱে। যিটো আপোনালোকে এজ ৰিলেক্সেশ্যন হয় সেইটো আপোনালোকে লাভ কৰিব পাৰিব। চ' এটা ভাল খবৰ আহিছে আপোনালোকৰ বাবে যিসকলে FCI ৰিক্ৰুইটমেণ্টত চাকৰি কৰিম বুলি ভাবি আছে। চিলেকশ্যন প্ৰচেছ যদি ক'বলৈ যায় কোনো নো এক্সাম হয়, ডাইৰেক্ট চিলেকশ্যন লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত মিনিমাম গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, মানে BA পাছ নাইবা BSc পাছ নহ'লে BCom পাছ, কোনোবা এটা পাছ কৰিলেহে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত কোনো এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হয়। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত কি ডকুমেণ্টছ লাগিব মই আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই আগৰবাৰ কৈ দিছোঁ শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন মিনিমাম পাছ কৰিব লাগিব, মানে BA বা BSc বা BCom কোনোবা এটা পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত কোনো লিখিত পৰীক্ষা নাই, ডাইৰেক্ট চিলেকশ্যন লাভ কৰিব পাৰিব, ইণ্টাৰভিউ হ'ব পাৰে। আৰু এইখিনি ডিটেইলছ হয়। আৰু চ' আপোনালোকৰ বাবে এটা ভাল সুযোগ আহিছে। হাউ টু এপ্লাই কথাত যদি মই ক'বলৈ যাওঁ, ইয়াৰ কাৰণে যদি FCI অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰিব পাৰিব, নাইবা মই ভিডিঅ' ডেছক্ৰিপশ্যনতে এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব, সেই লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা সুযোগ আহিছে, সুযোগটো আপোনালোকে গ্ৰহণ কৰিব। লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে নিজে কৰে। এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে। আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজি ভিডিঅ'টোত লগ পাম।